লগত উপস্থিত আছে যুৱ সাংবাদিক জহিৰুৰ তেখেতৰ পৰা জানিম এই ইস্তেমাৰ বিষয়ে। আসসালামু আলাইকুম। ফেব্ৰুৱাৰী মাহৰ 14, 15, 16 তাৰিখকেইটা মনত ৰাখিব। উত্তৰ পূৰ্বাঞ্চল ভিত্তিত যি বৃহৎ ইস্তেমা, বিশাল ইস্তেমা ঢেকিয়াজুলিৰ আলিচিঙাৰ জয়নগৰ পথাৰত হ'ব। এই সৰু এটা অঞ্চলৰ পৰা এটা বিশেষ বাৰ্তা যাব সমগ্ৰ উত্তৰ পূৰ্বাঞ্চললৈ, যিহেতু সুন্দৰকৈ তেওঁলোকে আয়োজন ইতিমধ্যে কৰিছে। সমূহ কাম ইতিমধ্যে শেষ হৈ উঠিছে, কিয়নো ফেব্ৰুৱাৰী মাহ আহিবলৈ ধৰিছে, জানুৱাৰী গৈ আছে আৰু পেণ্ডেলৰ কাম চলি আছে। আমি দেখুৱাইছোঁ যে এই বৃহৎ পেণ্ডেল, যি পেণ্ডেল আপোনালোকে দেখিছে, এই পেণ্ডেলৰ তলতে লাখ লাখ মুছলমান লোক সমাগম হ'ব। ইছলাম প্ৰেমী ৰাইজ ইয়ালৈকে আহিব, আল্লাহৰ ইবাদত তেওঁলোকে কৰিব আৰু সেই কৃপাতেই যেন আল্লাহৰ কৃপাতেই সকলোবোৰ কাম সুন্দৰকৈ নিয়াৰিকৈ ইয়াত সমাপন হ'বলৈ গৈ আছে। কিয়নো চাওক, ইমান ডাঙৰ পেণ্ডেল এটা হৈছে, 60 বিঘা ওপৰৰ ভূমি, তাতে পেণ্ডেল হ'ব, ইয়াতে মানুহ সমাগম হ'ব, কিন্তু কোনো ধৰণৰ অসুবিধা নাই। সকলোৱে নিজৰ নিজৰ কাম কৰি গৈছে, কোনো লোকক কোনেও নিৰ্দেশনা দিয়া নাই যে অমুকে এইটো কাম কৰক, তমুকে এইটো কাম কৰক। সকলোৱে স্বতঃস্ফূৰ্তভাৱে যোনে যি পাৰিছে সেই কামে ইয়াতে কৰি গৈছে আৰু সুন্দৰকৈ এয়া চাওক, এনেকৈ এতিয়া পেণ্ডেলৰ কাম সমাপন হৈছেই। আমি অলপ দৃশ্য দেখাবলৈ চেষ্টা কৰিম। এয়া চাওক, পথাৰত আহি ইতিমধ্যে সকলো লোক ভিৰ কৰিছে এই পথাৰতে। আলিচিঙাৰ এয়া জয়নগৰ পথাৰ, ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষত পাৰ্কিঙৰ সুব্যৱস্থা আছে। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে পাৰ্কিঙৰ ব্যৱস্থাও থাকিব। শৌচালয়ৰ পৰা আৰম্ভ কৰি পানীৰ পৰ্যন্ত সকলোবোৰ ব্যৱস্থা কৰিছে আৰু ইবাদত কৰিবলৈ ইয়াতে আৰ্জি মছজিদৰো তেওঁলোকে ব্যৱস্থা কৰি দিছে। সকলো নিয়াৰিকৈ হৈ উঠিছে, স্বতঃস্ফূৰ্তভাৱে হৈ উঠিছে, কোনো ধৰণৰ অভাৱ নাই, কোনো ধৰণৰ অসুবিধা নাই। অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকল আহিছে, তেওঁলোকে আহি কোনোবাই যদি বাঁহ আনিছে আৰু কোনোবাই হয়তো বিভিন্ন ধৰণৰ সা সামগ্ৰী লৈ এই পথাৰত উপস্থিত হয় আৰু তেওঁলোকে নিজৰ নিজৰ কামসমূহ কৰে, আকৌ ঘৰমুৱা হয়। বহুতো লোক ইয়াতে থাকিও যায়। গতিকে খুবেই ভাল লগা এটা কাম আৰু সুন্দৰকৈ হৈ উঠিছে। উত্তৰ পূৰ্বাঞ্চল ভিত্তিত যিহেতু শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ আলিচিঙাৰ জয়নগৰত হ'বলৈ গৈছে, গতিকে এই অঞ্চলবাসী হিচাপে খুবেই গৌৰৱৰ বিষয়। ইয়াৰ পৰা এটা বাৰ্তা এটা যাব, ইয়াত বিশ্ব শান্তিৰ বাবে দোৱা হ'ব, লগতে সমাজ সংস্কাৰৰ বিষয়ে আলোচনা হ'ব, যাতে ইয়াত কোনো ধৰণৰ অসুবিধা নহয়, সামাজিক বাতাবৰণ যাতে সুস্থ হৈ উঠে। গতিকে ইয়াৰ কাৰণে ইয়াতে আলোচনা হ'ব। আমি দেখুৱাইছোঁ, এয়া চাওক, সকলোৱে নিজৰ নিজৰ কামসমূহ কৰি গৈছে। যিসকলে এই ব্লগটো চাই আছে, মাত্ৰ ইছলাম প্ৰেমী ৰাইজৰ উদ্দেশ্যে আপোনালোকে এই ব্লগটো আপোনালোকে এবাৰ শ্বেয়াৰ কৰি দিব, কাৰণ এই শ্বেয়াৰ অতিকৈ প্ৰয়োজনীয়, যাতে উত্তৰ পূৰ্বাঞ্চলৰ যিসকল মুছলমান ৰাইজ আছে, ইছলাম প্ৰেমী ৰাইজ আছে, সকলোৱে যাতে গম পায় যে উত্তৰ পূৰ্বাঞ্চলৰ বিশাল ইস্তেমা ইয়াতে হ'ব, যাতে কোনেও যাতে বাদ নপৰে, সকলোৱে আহি উপস্থিত হওক। এবাৰ এই ইয়াতে কাম কৰিবলৈ আহক, শ্ৰমদান কৰিবলৈ আৰু অসীম সওৱাবৰ অংশীদাৰ হওক। আল্লাহৰ ইবাদত আপোনালোকেও আহক ইয়াতে। আৰু ফেব্ৰুৱাৰী মাহৰ 14, 15, 16 তাৰিখে ইয়ালৈ আপোনালোক এবাৰ আহক আৰু আল্লাহৰ ইবাদত কৰক। আমি দেখুৱাইছোঁ, এয়া চাওক, সকলোৱে স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে নিজৰ নিজৰ কামসমূহ কৰি গৈছে। বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে আৰু তেওঁলোকে যিসকলে যি ধৰণে পাৰিছে সামৰ্থ্য নিজে সহায় সহযোগ কৰিছে আৰু তেওঁলোকে ইয়াতে কাম কৰি গৈছে। এয়া দেখুৱাইছোঁ, তেওঁলোকে চাওক, এইখিনি মই অলপ কথা পাতিবলৈ চেষ্টা কৰিম যে এই যি বেৰৰ ব্যৱস্থা কৰা হৈ আছে, আপোনাৰ কাষলৈ আহিছোঁ, যদি সময় হয় আপোনাৰ। ক'ৰ পৰা আহিছে আপোনালোক? ঠেলামাৰ পাইছে। এইখিনি যিখিনি কাম হৈ উঠিছে, এইখিনি কিহত ব্যৱহাৰ হ'ব? এইটো টয়লেটৰ কাৰণে। টয়লেটৰ কাৰণে এইখিনি ব্যৱহাৰ হ'ব আৰু টয়লেটৰ কামখিনি আপোনালোকে কৰি আছে। এয়াই প্ৰত্যেকে নিজৰ নিজৰ দায়িত্ব ইয়াতে সমাপন কৰিছে। সঁচাকৈ ক'ব লাগিব যে অনুষ্ঠান এটা পাতিবলৈ হ'লে, সৰু সুৰা অনুষ্ঠান এটা যিসকলে পাতে তেওঁলোকে গম পায় কিমানখিনি কষ্ট হয় অনুষ্ঠান এটা পাতিবলৈ, কিমান মেনেজ কৰিবলৈ, সকলোকে দাৱাত দিবলৈ কিমানখিনি কষ্ট হয়। কিন্তু এই যি ইস্তেমাস্থলীত কামসমূহ চলি আছে, কোনো ধৰণৰ অসুবিধা নাই, সকলো স্বতঃস্ফূৰ্তভাৱে হৈ উঠিছে। সেয়া আটাইতকৈ ভাল লগা এটা কাম বুলি ক'ব লাগিব। এয়া দেখুৱাইছোঁ, এয়া চাওক, তেওঁলোকে নিজৰ নিজৰ কামসমূহ কৰি গৈছে। আসসালামু আলাইকুম। ভালে আছে? জি ভালে আছে। কাটনি গাঁৱৰ পৰা আহিছে? কাটনি বাৰীৰ পৰা আহিছে। কি লৈ আহিছে আপুনি? মই কাম কৰিব আহিছোঁ, আল্লাহকে হস্তে এনে দা লৈ আহিছোঁ। কি ক'ব ইস্তেমা হৈ আছে আমাৰ এই সৰু অঞ্চলটোৰ পৰা, উত্তৰ পূৰ্বাঞ্চল ভিত্তিত? আমি গৰ্বিত, এইটো আমাৰ ঢেকিয়াজুলি সমষ্টিত বৰ্তমান ইস্তেমা হৈ আছে। এইটো আমাৰ আল্লাহৰ ওচৰত লাখ লাখ শুক্ৰিয়া জনাওঁ যে আমাৰ ঢেকিয়াজুলি পূব অঞ্চলত ইস্তেমা হৈ আছে, ইমান ধুনীয়া ইস্তেমা। আমি গৰ্ববোধ কৰি আছোঁ যে আমাৰ পূব অঞ্চলত ইস্তেমা হৈ আছে, সেইটো কাৰণে আমাৰ মনৰ আনন্দৰে আমি কাম কৰি আছোঁ, ইয়াত কাম কৰিব আহিছোঁ। আৰু ইস্তেমাটো হৈ আছে যে এইটো আল্লাহ আৰু আল্লাহ নবী হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ৰাজি, অৰ্থাৎ খুশি হ'বৰ কাৰণে এইটো ইস্তেমাটো কৰি কোনো অসুবিধা নাই। নহয়, কোনো পেণ্ডেল
কোনো ধৰণৰ অসুবিধা নাই কোনেও কাকো দায়িত্ব দিয়া নাই, নিৰ্দেশনা দিয়ে যে এই কামটো আপুনি কৰক, অমুক এই কামটো নাই নিজে নিজে কৰি আছে, নিজৰ দায়িত্ব বুলি নিজে নিজে সকলো কাম কৰি আছে। নিশ্চয়কৈ ক'ব লাগিব কোনো ধৰণৰ অসুবিধা নাই, সকলোবোৰ নিয়াৰিকৈ স্বতঃস্ফূৰ্তভাৱে নিজে নিজে হৈ উঠিছে বুলি ক'লে ভুল নহ'ব। ইমান ডাঙৰ পেণ্ডেল এই পথাৰত চাওক, যদি কেমেৰাত অলপ ঘূৰাই দেখিবলৈ পাব, এয়া চাওক বৃহৎ পেণ্ডেল এই এলেকাত, কোনো ধৰণৰ অসুবিধা নহয়। আৰু এটা কথা ক'ব লাগিব, মই এইখিনিতে কৈ দিওঁ, এই যি মাটিত পেণ্ডেলৰ আয়োজন কৰিছে ইষ্টেমা হ'ব, এই মাটিখিনি বিভিন্ন ধৰ্মীয় লোকৰ ইয়াতে আছে, তেওঁলোকৰ কোনো অসুবিধা নাই, তেওঁলোকে সুন্দৰকৈ NOC দিছে যে আপোনালোকে অনুষ্ঠান পাতক। গতিকে তেওঁলোকক ধন্যবাদ দিব লাগিব যে তেওঁলোকে সহায় সহযোগিতা আগবঢ়াই আছে বুলি এই অনুষ্ঠানখন হ'ব। গতিকে এয়াও এক বাৰ্তা যাব, ভাতৃত্ববোধৰ সম্প্ৰীতিৰ এক নিদৰ্শন ইয়াৰ পৰা যাব। সুন্দৰকৈ ইয়াতে কামসমূহ হৈ উঠিছে। গতিকে আমি আৰু দেখুৱাইছোঁ, এয়া চাওক ইয়াতে শৌচালয়ৰ কাম নিশ্চয়কৈ হৈ আছে, যি শৌচালয়ৰ কাম হ'ব তাৰেই ব্যৱস্থা ইয়াতে হৈ উঠিছে। আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ কাষলৈ গৈ আহিছোঁ, ক'ৰ পৰা আহিছে আপোনালোক? মই আহিছো বালিজান পথাৰৰ পৰা। বালিজানৰ পৰা আহিছে তেওঁলোক, বালিজান পথাৰৰ পৰা। টয়লেটৰ কাম আপোনালোকে কৰি আছে? কৰি আছো। বেৰৰ কাম কৰি আছে। তেওঁলোকক দেখুৱাইছো। ক'ৰ পৰা আহিছে? বিস্কুটিৰ পৰা। আপোনালোকে দেখিছে বিভিন্ন প্ৰান্তৰ লোকসকল আহিছে। আমি দেখিছিলো অলপ আগত যে ৰূপহীহাটৰ পৰা কোনোবা আহিছিলে। আমি খুব সম্ভৱ আমি যদি বিচাৰিব কথা পাতিম ৰূপহীহাটৰ পৰা আৰম্ভ কৰি, যিহেতু উত্তৰ পূৰ্বাঞ্চল ভিত্তিত এই ইষ্টেমা হ'ব। গতিকে তেওঁলোক মই কথা পাতিবলৈ আচলতে দ্বিধাবোধ কৰিছো, সকলোৱে কৰ্মত ব্যস্ত, তথাপিও অলপমান কথা পাতিবলৈ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে আপোনালোক? শোণিতপুৰৰ হয় তেওঁলোক। দূৰৰ কোনোবা আছে নেকি ইয়াৰ ভিতৰত, নে শোণিতপুৰ জিলাৰে আপোনালোক সকলো? তেওঁলোক দূৰৰ পৰা যিসকল লোক আছে আহিছিলে, তেওঁলোকে যিহেতু খাবলৈ গৈছে, তেওঁলোক শোণিতপুৰে ওচৰৰে হয়, এই ডিষ্ট্ৰিক্টৰে হয়, নগাঁৱৰ পৰা আছে বহুত লোক। এই বৃহৎ পথাৰ আৰু এটা পথাৰ আছে ইপাৰত আছে, তাতো আৰ্জি মছজিদৰ আয়োজন কৰিছে তেওঁলোকে নামাজ পঢ়িবলৈ, আৰু এই বৃহৎ পেণ্ডেল তেওঁলোকে ইয়াতে ব্যৱস্থা কৰিছে। এটা কথা ক'ব লাগিব, মই এইখিনিতে কওঁ, মনলৈ আহিছে যিহেতু প্ৰচণ্ড শীত, ফেব্ৰুৱাৰী মাহত প্ৰচণ্ড ঠাণ্ডা পৰিব। এই ঠাণ্ডাৰ মাজতো উত্তৰ পূৰ্বাঞ্চলৰ ভিত্তিত যি ইষ্টেমা হ'ব, তাৰ ইছলাম প্ৰেমী ৰাইজসকল ইয়াত আহি উপস্থিত হ'ব। গতিকে শীত কি তেওঁলোকৰ অনুভৱ নহ'ব। সঁচাকৈ ভাবিবলৈ আচলতে এক প্ৰকাৰ অবিশ্বাস্য বিষয় যে কাৰোৰে কষ্ট হোৱা নাই, ইয়াতে যে কাম কৰি আছে তেওঁলোকে যে ইয়াত আহি ইবাদত কৰিব, কোনো ধৰণৰ কষ্ট তেওঁলোকৰ নহয়। প্ৰচণ্ড শীতকো নেওচুই তেওঁলোকে ইয়াতে ইবাদত কৰিবলৈ তেওঁলোকে সমাগম হ'ব এই পেণ্ডেলৰ তলত, লাখ লাখ মানুহ উপস্থিত হ'ব। গতিকে আপোনালোকে যিমান পাৰে এই ব্লগটো আপোনালোকে শ্বেয়াৰ কৰক, সকলো ইছলাম ধৰ্মীয় লোকসকলে যাতে চাবলৈ পায় যে ইয়াতে প্ৰস্তুতি প্ৰায় সমাপ্ত হোৱাৰ দিশে, যিহেতু ফেব্ৰুৱাৰী মাহৰ 14, 15, 16 তাৰিখে হ'ব। প্ৰতিটো আপডেট আমি আপোনালোকক দিবলৈ চেষ্টা কৰিম। ইষ্টেমাস্থলীৰ পৰা পাৰ্কিঙৰ কি ব্যৱস্থা হ'ব, সকলোবোৰ আমি আপোনালোকক পৰ্যায়ক্ৰমে আমি জনাবলৈ চেষ্টা কৰিম যে পাৰ্কিঙৰ ব্যৱস্থা ক'ত, শৌচালয়ৰ ব্যৱস্থা ক'ত, আৰু এইখিনি আমি আপডেট এইকাৰণে দিম যাতে আপোনালোক যিসকল লোক দূৰৰ পৰা আহিব, তেওঁলোকৰ যাতে ইয়াত আহি একো বস্তুৰে বিচাৰিব লগা নহয়, তাৰ কাৰণে আমি এই আপডেটসমূহ আমি আপোনালোকক দিবলৈ চেষ্টা কৰি যাম। ধন্যবাদ জনাইছোঁ যুৱ সাংবাদিক জহুৰলক। তো বহুত ধুনীয়া কথা আপোনালোকক ক'লে, গোটেই ইষ্টেমাৰ প্ৰয়োজনীয় গোটেই দিশখিনি খুব ধুনীয়াকৈ কৈছে, তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ মোৰ ভাইটি জহিৰুলক। ধন্যবাদ।